এইকেইদিন ইমান বৰষুণ আছিলে চাওকচোন, আৰু আজি ইমান টান ৰ'দ দিছে। হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। চৰাইকেইটা মই উলিয়াই দিছিলোঁ আৰু সিহঁতক আকৌ ভিতৰত সোমোৱাই থ'লোঁ, কাৰণ চৰাইকেইটাই বেছি বতাহতো অসুবিধা পায় বা বেছি ঠাণ্ডা পালেও বা বেছি ৰ'দ পালেও অসুবিধা পায়, সেইকাৰণে ভিতৰত আনি থ'লোহি। আৰু ইফালে মই পাকঘৰটো কাম কৰি আছোঁ। পাকঘৰত বনাইছোঁ আজি পটল আলু মাছৰ তৰকাৰী। অকণমান কালজি আৰু পিঁয়াজেৰে মই তৰকাৰীখন বনাম আজি। মাছখিনি ধুনীয়াকৈ ভাজি কৰি ল'লোঁ। মাছখিনি ভাজি হ'ল। এতিয়া তেলত অকণমান পিঁয়াজ দি পিঁয়াজখিনি অকণমান ভাজি লগাই কালজিৰাখিনি দি দিলোঁ। কালজিৰাখিনি অকণ ভাজি লাগিব। তাৰপিছত পটল আলু ধুনীয়াকৈ ভাজি লগাম। তৰকাৰীখন বনাই মই ইফালে ভিডিঅ'টো এডিটো কৰি আছোঁ। আৰু এনেকৈ কেতিয়াবা কৰিব লগা হয় সময় নহ'লে। আৰু কি হ'ল চাবচোন, মোৰ মাছখিনি ইফালে এডিট কৰি থাকোঁতে মাছৰ অৱস্থা চাব দেই, কি হ'ল। কেৰাহীত মাছ দি আহি মানে পাহৰিয়ে গ'লোঁ, ইফালে এডিট কৰাত লাগি গ'লোঁ আৰু এই মাছখিনি পুৰি গ'ল। দেখিছেনে বাৰু কেনেকুৱা অৱস্থা হয় কেতিয়াবা। অকণমান কাহ চৰ্দি হৈ আছে, তাকে মই তাক তুলসী মৌ অকণমান খুৱাই দিলোঁ। মই তেনেকৈ কি কৰোঁ, ডক্তৰৰ ঔষধ খোৱাৰ লগতে তুলসী মৌ অকণমানো তাক মানে খুৱাই থাকোঁ। কাহ যদি হয় তেতিয়া সোনকালে ভাল হয় অকণমান। আৰু এয়া ৰাতি সময় আছিলে, ল'ৰাই মানে চৰাইকেইটা একদম বিচনাৰ ওচৰ পোৱালেহি। সি ইমানেই ভাল পায় চৰাইকেইটা। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আৰু মোৰ ভিডিঅ'বোৰ যদি চাই আপোনালোকে ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰিব, লাইক কৰিব।